বৃদ্ধি পাব বিদ্যুৎ মাচুল প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ বৃদ্ধিৰ প্ৰস্তাৱ এপিডিচিএলৰ বিদ্যুৎ নিয়ামক আয়োগক এপিডিচিএলৰ কৌশলী প্ৰস্তাৱ আৰু পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ তৎপৰতাক লৈ ৰাজ্যজুৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে। উদং ৰাজ ভঁৰাল টনকিয়াল কৰিবলৈ জনতাক মাধমাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। লোকচানৰ অজুহাতত 3 মাহৰ বাবে প্ৰতি ইউনিট বিদ্যুৎৰ দাম বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে আৰু বিদ্যুৎৰ দাম বৃদ্ধিক লৈ সাধাৰণ গ্ৰাহকক উপহাস কৰিছে। ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মাচুল বাঢ়িলেও বিদ্যুৎ লাভ কৰাটোহে ডাঙৰ কথা বুলি উদ্ভট মন্তব্য কৰিছে ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মন্তব্যক লৈ এতিয়া জাঙুৰ খাই উঠিছে ৰাইজ তথা সংগঠন। বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিক্ৰিয়া আহিছে। আমি কিছু প্ৰতিক্ৰিয়া শুনাব বিচাৰিছোঁ। প্ৰথমে আজি বিদ্যুৎৰ বিল নাহে ইয়াত আজি সুশাসন দিৱস কৰিছোঁ। এই যে REC ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন গাঁৱে গাঁৱে যে বিজুলী বাতি হ'ল, এই যে তামোলৰ বাঁহৰ পোষ্ট আপোনালোকে মিডিয়াত দেখিছিল, তেতিয়া আপোনালোকৰ চেনেল নাছিলে, তেতিয়া DD আছিলে, তেতিয়া DD আৰু এনি নিউজ আছিল, তেতিয়া দেখাইছিলে তামোলৰ পোষ্ট বাঁহৰ পোষ্ট গাঁৱত লাইন নাই। এই ব্যৱস্থা যদি কোনোবাই পৰিৱৰ্তন কৰিছে অটলজীয়ে কৰিছে। শুনক বিদ্যুৎ বিলৰ কথা মানে বিদ্যুৎ যে পৌঁছিছে গৈ বিজেপি নেতৃত্বত সেইটো ডাঙৰ কথা। কিন্তু শুনক বিদ্যুৎ যে গৈ পাইছে, কংগ্ৰেছৰ দিনত সেই বিদ্যুতো নাছিল, তাত লাইনৰ পোষ্ট নাছিলে, তামোলৰ খুঁটাত বান্ধি থৈছিলে। তাৰ সেই পিকচাৰখন কিয় নেদেখা? আপোনাৰ সেইখন দেখাই দিয়কচোন। আৰু সেয়া আছিল ভৱেশ কলিতাৰ উদ্ভট মন্তব্য। আৰু এই মন্তব্যৰ পিছত এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছোঁ তেজপুৰলৈ। তেজপুৰত উপস্থিত আছে আমাৰ সাংবাদিক অশ্বিনী বৰা। অশ্বিনী, আপোনাৰ কাষলৈ আহিছোঁ। এক উদ্ভট মন্তব্য কৰিছে ৰাজ্যিক সভাপতি বিজেপিৰ ভৱেশ কলিতাই আৰু সমান্তৰালভাৱে এক কৌশলী প্ৰকাৰে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে এপিডিচিএলে বিদ্যুৎ নিয়ামক আয়োগক। গতিকে সম্পূৰ্ণ বিষয়টোক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে খৰ্গহস্ত হৈছে সাধাৰণ ৰাইজ। আপুনি সাধাৰণ ৰাইজসকলক এই মুহূৰ্তত আপোনাৰ পিছফালে আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে সমগ্ৰ বিষয়ৰ ওপৰত কি কয়? যদি এই সাধাৰণ কথাটোকে এপিডিচিএলে বুজি নাপায় যে বিদ্যুৎ যোগানত তেওঁলোক ব্যৰ্থ হৈছে, তাৰ পৰিৱৰ্তে বাৰে বাৰে তেওঁলোকে বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে, সাধাৰণতে দেখিবলৈ পোৱা যায় বিদ্যুৎৰ লুকাভাকু। আৰু তাৰ ওপৰত ৰাজ্যিক বিজেপিৰ সভাপতিয়ে এনেধৰণৰ মন্তব্য কৰিছে যেন তেওঁলোকে বিদ্যুৎ দি সাধাৰণ লোকক অনুগ্ৰহে কৰিছে। কি জনাব অশ্বিনী বৰা? হয় পাৰ্থ, এই মুহূৰ্তত মোৰ লগত তেজপুৰত যথেষ্ট সংখ্যক ৰাইজ আছে আৰু তেজপুৰতো যথেষ্ট প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে, কিয়নো বিদ্যুৎ মাচুল বৃদ্ধি প্ৰতি ইউনিটত 1 টকা 29 পইচাকৈ বৃদ্ধি হ'ব বুলি কোৱাৰ লগে লগে সৰ্বসাধাৰণ যিসকল ৰাইজ আছে, খাটি খোৱা ৰাইজ আছে, সেই ৰাইজৰ মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এফালে যিহেতু ভৱেশ কলিতা ডাঙৰীয়াই অদ্ভুত মন্তব্য কৰিছে যে বিদ্যুৎ মাচুল পোৱাটোৱে ডাঙৰ কথা বুলি কোৱা হৈছে। কংগ্ৰেছৰ দিনত পোৱা নাছিল বুলি কৈছিলে, লাইটৰ খুঁটাত বাঁহৰ খুঁটাত বান্ধি ৰখা হৈছিলে, এনেকুৱা ধৰণৰ অদ্ভুত মন্তব্য কৰিছিলে। গতিকে তেখেতসকল আছে, মই তেখেতসকলৰ পৰা জানিব বিচাৰিম যে 1 টকা 29 পইচাকৈ বিদ্যুৎ ইউনিট বৃদ্ধি কৰিছে। কি চাওক, 2000 যদি আমি চাবলৈ যাওঁ 14 চনৰ পৰা এই বিজেপি চৰকাৰখনে সদায় চমকৰ ৰাজনীতি কৰি আহিছে। আজি আমাৰ সৰ্বসাধাৰণ ৰাইজে আমি কেনেকৈ চলিম? আজি চাওক, আমাৰ মাজত আছে বহুসংখ্যক লোক আহি ইয়াত উপস্থিত হৈছে অলৰেডি। আৰু এতিয়া চাওক তেওঁলোকে কি কৰিছে, আগতে যদি আমাৰ লাইটৰ বিল আহিছিল 700 টকা, এতিয়া আহে 2000 টকা। এইবোৰ যদি তেওঁলোকে কৰিবলৈ যায় আমি কেনেকৈ চলিম? আমাৰ ৰাইজৰ এতিয়া আমাৰ এতিয়া মানুহখিনি এটা কথাই কয়, আমি দেখোন কালি দেখোন এতিয়া দেখোন আমি মমবাতি, আমি লেম্প, এতিয়া কেৰাচিন আনি আমি চলিব লগা হ'ব। এতিয়া প্ৰত্যেকে এতিয়া তেনেকৈ চলিবলৈ দিগদাৰ হ'ব। এনেকৈ আমি চলিবলৈ আমি কষ্ট পাইছোঁ ন, আমি তেনেকৈ চলিবলৈ সাংঘাতিক কষ্ট। চাওক, এই বিজেপিৰ যিগৰাকী এতিয়া সভাপতি আমি ক'বলৈ যদি যাওঁ, এই বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। তেওঁলোকে আমাৰ মাজত এতিয়া ক'বলৈ গ'লে হিটলাৰী শাসন কৰিছে। তেওঁলোকে আমাক কেনেকৈ ৰাখিছে, কেনেকৈ আমি পৰিস্থিতিত আমি ভুগি আছোঁ আমি গম পাইছোঁ। আৰু আমি এই বিষয় লৈ কেনে আৰু বাকীখিনি কি বুলি ক'ম, আৰু ক'বলৈ একো ভাষা নাই। হয়, কি ক'ব? বিদ্যুৎ মাচুল বৃদ্ধি হৈছে তো ক'বলৈতো ভাষাই নাই। এতিয়া আমি সদায় খাটি খোৱা মানে আমি সদায় হাজিৰা নকৰিলে আমি খাবলৈ নাপাওঁ। এতিয়া তেনেস্থলত এতিয়া 1 ইউনিটত যদি 1 টকা 29 পইচা বিল হয়, আৰু এঘৰ মানুহত যদি আহিব লাগে 200 টকা বিল, তাত যদি 1000 টকা বিল আহে, আমি তেওঁ সদায় হাজিৰা কৰি খোৱা মানুহ আমি দিম ক'ৰ পৰা? তেওঁ ওপৰৰ গাদীত বহি পেলাই তেওঁ কি চিন্তা কৰিছে? আমাৰ এই দুখীয়া খাটি খোৱা মানুহৰ বিষয়ে কি চিন্তা কৰিছে? তেওঁলোকে ওপৰ মহলত বহি পেলাই মছলা আহি বহি আছে, তেওঁলোকে হাজিৰা দৰমহা খাইছে। আমাক কি দিছে? আমাৰ এতিয়া অৰুণোদয় আঁচনি নাই, বৃদ্ধ পেঞ্চন নাই, কোনো কৃষি লোন নাই, একোৱেই নাই। আমি একোৱে পোৱা নাই, মই একোৱেই পোৱা নাই। এতিয়া একোৱেই পোৱা নাই যদি আকৌ বিদ্যুৎ মাচুল বৃদ্ধি, বিদ্যুৎ মাচুল বৃদ্ধি এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অৰুণোদয় আঁচনি দিছোঁ। অৰুণোদয় আঁচনি দিয়াবিলাকে বিল দিব পাৰিব, আমি নোপোৱাবিলাকে ক'ৰ পৰা দিব?
মই ডেইলি হাজিৰা কৰি খোৱা মানুহ, হাজিৰা নকৰিলে মই খাবলৈ নাপাওঁ, কোনোবা দিনাখন মই লঘোণত পৰি থাকোঁ। মই দুখীয়া মানুহ, মোৰ মাটি বাৰী নাই, খালি ভেটিটো আছে। এতিয়া মই তেনেস্থলত মই এতিয়া 1 টকা 29 পইচাকৈ 1 ইউনিটত মই মাচুল ক'ৰ পৰা দিম, বিদ্যুতৰ মাচুল দিম ক'ৰ পৰা? তেওঁলোকে সেইটো দুখীয়া মানুহখিনিৰ কাৰণে চিন্তা কৰিছেনে নাই? আৰু মোৰ লগত আৰু আছে, কি ক'ব যে যথেষ্ট বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল? এতিয়া বৃদ্ধি পায়, এইটো বৃদ্ধিটো আৰু আমি এতিয়া কি কৰিম আৰু মানে এতিয়াতো বিজেপি চৰকাৰ ক'ব গ'লেতো একো নায়েই। বিজেপি চৰকাৰ সিহঁতৰ মন মৰ্জিতে যি বস্তু কৰিব লাগে সেই কৰিয়ে আছে। আজি এতিয়া চাওক, এতিয়া যদি লাইন নাথাকিলেও যদি আমি চাকিও জ্বলাব আহে, এতিয়া তেলো পোৱা নাযায়, কেৰাচিন তেলো পোৱা নাযায়, আৰু যি পায়ো সেই চবটো ব্লেকত বিক্ৰী হৈ আছে। আৰু এটা কথা কি, আমাৰ এই আঁচনিবোৰ নিদিয়াকৈ আপুনি বস্তুৰ দাম কমাওকচোন, আঁচনি বন্ধ কৰি দিয়ক। আপুনি আঁচনি দি পেলাই কাণটো ধৰাইছে এনেকুৱা, আমি ধৰিব লাগে এনেকুৱা, আপুনিতো কাণটো এনেকৈ ধৰাই শিকাইছে। গতিকে সেইবোৰ ৰাজনীতি বন্ধ কৰক, দুখীয়াৰ পিনে চাওক। আৰু এতিয়া চাওক, আমি কাম কৰা, আমি হাজিৰা কাম কৰা মানুহ, আমি যিটো দৰমহা পাই আমি দৰমহাৰ আমি কি কৰিম? ৰেচনে কিনিম নে আমাৰ ঘৰে চলাম নে বাচ্চাৰ পোহপাল কৰিম নে স্কুলৰ ফিজ দিয়া হয়? এনেকুৱা কৰি থাকিলে আৰু কেনেকুৱা? গতিকে আপোনালোকে গাদীত বহি থাকিলে ইটো সিটো ভাষণ দি লাভ নাই। গতিকে আপোনালোকে অলপ চাওক, চাই মেলি আৰু হেৰি কৰক। আৰু কি ক'ব? বিদ্যুৎ হেৰিটো কমাব লাগে আৰু যথেষ্ট বৃদ্ধি হৈছে, বহুত প্ৰব্লেম হৈ আছে দিবৰ কাৰণে, আমাৰো বহুত হেৰি হয় দিয়াৰ কাৰণে, কমালে বহুত ভাল হ'লে হয়। কি ক'ব পুনৰ আপোনাক কৈছে? চাওক, আজি ধৰকচোন এতিয়া আঁচনি দি আছে, এতিয়া আপোনালোকেও জানে অৰুণোদয় আঁচনি দি আছে। এতিয়া অৰুণোদয় আঁচনি দি থকা মানুহখিনিও যে এতিয়া বিদ্যুৎ মাচুল দিবলৈ পাৰিব, যে আপোনাৰ লাইটৰ বিল যে দিবলৈ পাৰিব, এইটোতো অসম্ভৱ কথা। কেইটকানো দিয়ে? তাৰ মাজতো বহুত সংখ্যক লোক এনেকৈ আছে মানে তেওঁলোকে মানে অৰুণোদয় আঁচনিও পোৱা নাই। আৰু এই বিষয় লৈ মানে বিৰাট দুখ পাইছোঁ, মানে কি ধৰণৰ এতিয়া আমাৰ এই চৰকাৰখনে কি কৰিছে কি নাই কৰা প্ৰত্যেকে দেখি আছোঁ। ক'ত হোৱা নাই মূল্য বৃদ্ধি, কি হোৱা নাই? প্ৰত্যেকে বস্তুবিলাক আমি চব দেখি আছোঁ ন, শাক পাচলি, ডিম, আগতে যদি ডিম যদি হয়, আমি অশ্বিনী বৰা, আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে এতিয়া তেজপুৰতো প্ৰতিক্ৰিয়া বিৰাজ কৰিছে সমগ্ৰ বিষয়টোক লৈ, আৰু বিদ্যুৎ মাচুল বৃদ্ধি পোৱাক লৈ পুনৰবাৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধোৱাক লৈ এতিয়া চৰকাৰখনক প্ৰশ্ন কৰিছে সাধাৰণ ৰাইজে।